এই কামটো কৰি মোৰ ভাল লাগে। এই কামটো কৰি মোৰ ভাল লাগে। এইবিলাক চৰাইবিলাকক তেওঁলোকে ক'ব নাজানে আৰু তাতকৈ ডাঙৰ কথা আমাৰ এইটো ভিতৰুৱা অঞ্চল। এই ভিতৰুৱা অঞ্চলত আমাৰ গোটেই বানপানী হৈ আছে এতিয়া। তেওঁলোকে খাব পৰা নাই আৰু আপোনালোককো অনুৰোধ জনাম তেওঁলোকক আহি পিনি খাদ্য দিয়ক। আৰু এইটো হ'ল তোমাৰ পৌৰাণিক কীৰ্তিচিহ্ন ৰাইডিঙীয়া দৌল। যিমান যেনেকুৱা ধৰণে পৰিচালিত হ'ব লাগিছিলে তেনেকুৱা ধৰণে আজি তাৰিখলৈকে সুন্দৰ পৰিচালিত হোৱা নাই পৰিৱেশটো। মই চৰকাৰক এটাই অনুৰোধ জনাম যে এই ৰাইডিঙীয়া দৌলটো এটা পৰ্যটকস্থলীলৈ ৰূপান্তৰিত কৰে আৰু আশে পাশে এখন শিশু উদ্যান প্ৰতিষ্ঠান কৰে, যি প্ৰতিষ্ঠানটোৰ কাৰণে যাতে অনুষ্ঠানটোৰ কাৰণে মানুহ অহা যোৱা হয়, তেতিয়া এজন পৰিচালিত মানুহো ইয়াত ভাল পৰিচালিত হ'ব আৰু অজান পক্ষীকেইটাইও খাবলৈ পাব। আৰু লগতে আমাৰ এটা ধুনীয়া এটা পৰিৱেশ আছে। এই গোটেই অঞ্চল আমাৰ এই লেজাই কলাখোৱা অঞ্চলৰ এই ৰাইডিঙীয়া দৌলটোত এটা ধুনীয়া পুখুৰী আছে। এই পুখুৰীটো যদি ভালকৈ পৰিষ্কাৰ পৰিচালনা কৰে, ইয়াতো যথেষ্ট শেৱালি হাঁহ আহে আৰু দেওহাঁহো আহে নেকি। মইতো ৰাতিপুৱাই আহোঁ, বিশেষ ইমান হেৰি নহয়। শেৱালি হাঁহ আহে, দেওহাঁহ আহে, এইবিলাকে ইয়াত ধুনীয়াকৈ চৰি যায়। আৰু পৰ্যটক আহিলেও পৰিৱেশটো যদি সুন্দৰ কৰি দিয়ে আহি ভাল পাব। মোৰ এইটো ভাল লাগে, মোৰ ভাল লাগে। তেওঁলোকক মই চাউল দি যিটো মই মোৰ প্ৰকৃতিক ভাল লাগে আৰু তেওঁলোককো ভাল লাগে। মই চাউল দি যিটো সুখ অনুভৱ কৰোঁ সেইটো মই ক'তো নাপাওঁ। সেইটো কাৰণে মোৰ এইটো কাম কৰি ভাল লাগে। মোৰ নিজৰ পৰা আনো, মই নিজৰ খেতি কৰোঁ, মোৰ নিজৰ পৰাই আনো। মই এইটো কোনো হেৰি নহয়, মই নিজে খৰচ কৰি আহোঁ, মই নিজৰ পৰা আহোঁ। এইটো মোৰ নিজৰ ব্যক্তিগত কৰ্ম, এইটো কৰি মই ভাল পাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।